লক্ষ্য কৰি স্পষ্ট দেখিলোঁ প্ৰুৰ চকু দুটাও পানীৰে উপচি পৰিছে। আমাৰ মুখৰ পৰা এটা কথাও নোলাল। তাৰ অদ্ভুত কৰুণ কাহিনী শুনি বহুত সময়লৈকে স্তম্ভিত হৈ ৰ'লোঁ। আমাৰ কোনেও মন কৰা নাছিলোঁ কেতিয়া যে গধূলি নামি আহিছে। অন্তৰ মন সকলো এৰি মাথো দেহাটোলৈ আকৌ এখোজি দুখোজি কৰি উভতিলোঁ নাৱলৈ। তাত উঠাৰ আগতে আমাৰ ওচৰৰ পৰা নিশব্দে কবিবৰ আগবাঢ়ি গ'ল নৈৰ কাষতে থকা ডাঙৰ আঙঠজোপাৰ গুৰি লৈ জেপৰ পৰা উলিয়াই ল'লে সৰু চুৰিখন। সন্ধিয়াৰ পাতল আন্ধাৰৰ কোলাত লাহে লাহে ডুবি গৈছে চন্দন, চম্পা, গৌৰী, উমাহঁতৰ বিষাদ স্মৃতিৰে ভৰা সোণৰ দেশখন। মনত লাগিছে সেই অস্পষ্ট আন্ধাৰৰ মাজৰ পৰা সিহঁতে যেন আমাক হাত বাহুলি দি মাতিছে। সিহঁতৰ ফালৰ পৰা উটি অহা গধূলিৰ চেঁচা বতাহজাকত শুনিবলৈ পাইছোঁ কোনোবা দুৰ্ভগীয়া অসহায় গাভৰুৱে যেন কৰুণ সুৰত বিনাইছে সেই গীতটি। হেৰৌ বাটৰুৱা ৰচোন খন্তে এষাৰি কথা কৈয়ে যা। নাও এৰি দিলোঁ। নাজানো দিহিঙৰ বুকুত নে কাঞ্চনমতীৰ প্ৰথম সোঁতত শেষ পাৰলৈ ঘূৰি চালোঁ আহঁতজোপালৈ। চকুত পৰিল তাৰ গুৰিৰ নিমজ পিঠিত কবিবৰে কটাৰীৰে লিখি অহা কেঁচা আখৰকেইটা। অসীমত যাৰ হেৰাল সীমা।